মই নিজে হিন্দু ময়ো আহিছোঁ কাৰণ আমি এইটো হৈছে আমাৰ ভাতৃত্ববোধ এইটো হৈছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান পীৰে গঢ়ি থৈ যোৱা বৃহত্তৰ অসমীয়া জাতিটোৰ এই হৈছে একতা এয়া হৈছে আমাৰ ভাতৃত্ববোধ আৰু এই ভাতৃত্ববোধেৰে সৈতে আমি খিলঞ্জীয়া আমাৰ যিসকল আমি ভূমিপুত্ৰ আমাৰ মাজত যিটো ভাতৃত্ববোধ আছে এইখিনি আমি সদায় শক্তিশালীভাৱে ঐক্যতাৰে আমি ৰাখি আমি আগুৱাই যাম সমগ্ৰ ৰহাবাসীৰ বাবে আটাইতকৈ সৌভাগ্যৰ কথা যে 2019ত আমি ইষ্টেমা আমাৰ ইয়াতে অনুষ্ঠিত হৈছিলে তাৰপিছতে পুনৰ 6 বছৰ মূৰত আমাৰ কচুৱা এই অঞ্চলত ঐতিহ্যমণ্ডিত আমাৰ কচুৱাৰ পথাৰত আমাৰ 9খন জিলা ভিত্তিত মাণ্ডলিক আমাৰ ইষ্টেমা হ'বলৈ গৈ আছে উদুলি মুদুলি এক পৰিৱেশৰ মানে উকমুকনি ইতিমধ্যে আৰম্ভ হৈছে মই ধন্যবাদ জনাম আমাৰ নগাঁও জিলা প্ৰশাসনক আৰু আমাৰ আৰক্ষী বিভাগক তেখেতসকলে ইয়াৰ যিখিনি প্ৰশাসনীয় ব্যৱস্থা আমাৰ কামপুৰ চাৰ্কুলে হওক বা আমাৰ আৰক্ষী বিভাগৰ ফালৰ পৰা হওক আমাৰ SP সাহেবে নিজে যোগাযোগ কৰিছে আমাৰ জিলা উপায়ুক্ত ডাঙৰীয়াও এই গোটেই বস্তুখিনি তদাৰক কৰিছে আৰু চাৰ্কুল কালি ৰাজহ চক্ৰ বিষয়ানী ইয়ালৈ আহিছে আজি ময়ো আহিছোঁ আৰু ৰাজহ চক্ৰ বিষয়ানীয়ে কৈছে যে আপুনি তালৈ গ'লে যদি কিবা ক'ৰবাত যদি আশংকা বা ইছ্যু থাকে আমাক জনাব আমি সেইখিনি তৎকালীনভাৱে এইখিনি সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি তেখেতে আমাক জনাইছে আৰু ময়ো সন্মুখৰ পৰা আমাৰ ভক্তপ্ৰাণ ৰাইজে যাতে কোনো অসুবিধা নোহোৱাকৈ আমাৰ কচুৱাৰ যিটো ঐতিহ্য আমাৰ ঠাইখিনিৰ যিটো মৰ্যাদা এইখিনি লাঘৱ যাতে নহয় সমূহ আমাৰ আলি মোলামা আমাৰ যিসকল আমাৰ ধৰ্মীয় ব্যক্তি আহিব ইয়াতে ইষ্টেমাৰ কাৰণে আমি শ্ৰদ্ধাভক্তি সহকাৰে তেখেতসকলক যাতে সেৱা কৰিব পাৰোঁ তেখেতসকলক যাতে আমি যাতে স্বেচ্ছাসেৱক হিচাপে তেখেতসকলৰ সকলোখিনি প্ৰয়োজনীয় সুবিধা যাতে আমি ইয়াতে উপলব্ধ হ'ব পৰাকৈ আমি যাতে সেৱা আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমি সন্মুখৰ পৰা আমি সকলো ৰাইজে আমি সেইখিনি সহযোগিতা আগবঢ়াম আৰু আটাইতকৈ সৌভাগ্য যে আমাৰ মাণ্ডলিক যিভাগ ইষ্টেমা আজি কচুৱাত অনুষ্ঠিত হ'বলৈ গৈ আছে মই সমূহ ইছলাম ধৰ্মাৱলম্বীসমূহ ৰাইজক মই আজি ইষ্টেমাৰ উপলক্ষে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি সেই ৰাস্তাটো আমি আহিলোঁ আমাৰ লগতে আমাৰ SDO ডাঙৰীয়া আহিছে ইতিমধ্যে সেইটো আমাৰ মেৰামতিৰ বাবে আমাৰ পুঁজি আবণ্টন হৈছে আৰু তাত নিপেন শৰ্মা নামৰ এজন কণ্ট্ৰেক্টৰ তেওঁ কামখিনি ষ্টাৰ্ট কৰাৰ কথা আছিল আজি যেতিয়া মই আহি দেখিলোঁ বগৰীতলা সেই জেগাখিনি আমাৰ যিখিনি ফ্লাড ইৰ'শ্যন আছিলে যথেষ্ট বেয়া হৈ আছিলে আৰু তৎকালীনভাৱে আজিৰ ভিতৰতে আমি তাতে মাটিৰে এতিয়াতো ব্লক লগাই পেলাই পাকা সম্পূৰ্ণ কৰিব পৰা নহয় তথাপিতো আমাৰ ভক্তপ্ৰাণ ৰাইজে যাতে ইষ্টেমালৈ আহোঁতে বগৰীতলা দি আহোঁতে যাতে কোনো গাড়ীৰ অসুবিধা নহয় গাঁতকেইটা সম্পূৰ্ণকৈ ৰাতিলৈকে প্ৰয়োজন হ'লে ৰাতিলৈকে তেওঁলোকে কাম কৰি ৰাতিপুৱালৈ আজিৰ ভিতৰত এই কামখিনি কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আমাৰ SDO আব্দুল ৰৌফ ডাঙৰীয়া আমাৰ লগত আহিছে তেখেতে ইতিমধ্যে আমাৰ কণ্ট্ৰেক্টৰৰ লগত যোগাযোগ কৰিছে আৰু কণ্ট্ৰেক্টৰেও কৈছে যে আমি তৎকালীনভাৱে অন্ততঃ ভক্তপ্ৰাণ ৰাইজে যাতায়াতৰ ব্যৱস্থা অসুবিধা নোহোৱাকৈ এই কামখিনি কৰি দিম বুলি আমাক তেখেতে কথা দিছে মই নিজে হিন্দু ময়ো আহিছোঁ কাৰণ এইটো হৈছে আমাৰ ভাতৃত্ববোধ এইটো হৈছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান পীৰে গঢ়ি থৈ যোৱা বৃহত্তৰ অসমীয়া জাতিটোৰ এই হৈছে একতা এয়া হৈছে আমাৰ ভাতৃত্ববোধ আৰু এই ভাতৃত্ববোধেৰে সৈতে আমি খিলঞ্জীয়া আমাৰ যিসকল আমি ভূমিপুত্ৰ আমাৰ মাজত যিটো ভাতৃত্ববোধ আছে এইখিনি আমি সদায় শক্তিশালীভাৱে ঐক্যতাৰে আমি ৰাখি আমি আগুৱাই যাম